হয়, মই উপস্থিত আছোঁ চামুগুৰি আমনি তিনিআলি স্থিত এখন হকী ষ্টেডিয়ামত। মই মোৰ সহযোগী কেমেৰা সাংবাদিকগৰাকীক ইয়াৰ পৰিৱেশ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইখন ষ্টেডিয়াম 2015 চনত স্থাপন কৰা হৈছিল, কিন্তু আজিলৈকে অৰ্ধনিৰ্মিত অৱস্থাতে আছে এই ষ্টেডিয়ামখন। দেখিবলৈ পোৱা গৈছে ষ্টেডিয়ামখন হাবি জংঘলেৰে ভৰি পৰিছে আৰু ইয়াত গৰু ছাগলীৰ যি বসতি স্থান তালৈ পৰিণত হৈছে। মই ইয়াত দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ। এয়া জৰাজীৰ্ণ ঘৰ, ইয়াত কোনো ধৰণৰ ব্যৱস্থা আচলতে চৰকাৰে গ্ৰহণ নকৰিলে যি এই ষ্টেডিয়ামখন বনোৱাৰ ক্ষেত্ৰত। মই ইয়াত কিছু ছাত্ৰ সংগঠনৰ লোক আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, ইমান বছৰ এই ষ্টেডিয়ামখন পৰি থাকিল এইদৰে? হয়, চাওক, এই ষ্টেডিয়ামখন আপোনাৰ 2015 চনতে স্থাপন কৰা হয় আৰু লগতে আমি দেখিবলৈ পাইছোঁ যে আজি পৰ্যন্ত মানে এই হকী ষ্টেডিয়ামখন অৰ্ধনিৰ্মিত হৈ আছে। আৰু আমি অৰ্ধনিৰ্মিত যিটো হকী ষ্টেডিয়াম আছে, ইয়াত বহুত ধৰণৰ মানে বেয়া কুকৰ্ম, লগতে ড্ৰাগছ সেৱন, সেইখিনি মানে ইয়াতে কুকৰ্মৰ লগত জড়িত থকা লোকসকলে এই হকী ষ্টেডিয়ামটো ইউজ কৰাৰ নিচিনা আমি পৰিলক্ষিত হৈছোঁ, আমি দেখিবলৈ পাইছোঁ। তো সেইবাবে আমি অসম চৰকাৰ, বৰ্তমান চৰকাৰখনক আমি অনুৰোধ জনাইছোঁ বা দাবী জনাইছোঁ যে অতি সোনকালে আমাৰ যিটো হকী ষ্টেডিয়াম অৰ্ধনিৰ্মিত হৈ আছে, অতি সোনকালে মানে এইটো মেৰামতি কৰাৰ ব্যৱস্থা কৰক। কাৰণ আপোনালোকে সকলোৱে দেখিব পাইছে অৰ্ধনিৰ্মিত, আৰু অকণমান যদি মানে টকা পইচা বা অকণমান যদি ব্যয় যদি ইয়াতে কৰে, তেতিয়াহ'লে আমাৰ এই হকী ষ্টেডিয়ামটো পূৰ্ণ মানে হকী ষ্টেডিয়াম হৈ থাকিব। আৰু কিন্তু এতিয়া বৰ্তমান আপোনালোকে দেখি পাইছে চাৰিওপিনে জংঘল, ইয়াতে কোনো ধৰণৰ মানে খেলপথাৰ হয় বুলি কোনো ক'ব নোৱাৰে এইটো, বা এটা হকী ষ্টেডিয়াম হয় বুলি কোনো নকয় এইটো, কাৰণ এইটো একেবাৰে জংঘল, মানে কি ক'ম আৰু কাজিৰঙাৰ নিচিনা হৈ আছে। আৰু এইটো অতি সোনকালে মেৰামতি কৰি দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ ছাত্ৰ সন্থাৰ তৰফৰ পৰা। হয়, নিশ্চয়কৈ তেওঁলোকে দাবী উত্থাপন কৰিছে যাতে এই যি ষ্টেডিয়ামখন আছে, এই ষ্টেডিয়ামখন অতি সোনকালে যাতে পুনৰ জীৱিত কৰি তোলে, যাতে যি ল'ৰা ছোৱালী আছে তেওঁলোকে যাতে ইয়াত খেলিব পাৰে। আৰু এগৰাকী ছাত্ৰ সংগঠনৰ লোক আছে, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? হয়, আমাৰ এই আমনিতস্থিত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিজ কাষতে লাগি থকা হকী ষ্টেডিয়ামখন আজি প্ৰায় 10 বছৰৰ আগত কংগ্ৰেছ চৰকাৰৰ দিনতেই নিৰ্মাণ কৰা, কোটি কোটি টকা ব্যয় কৰাৰ পিছত আজিৰ এই হকী ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈছিল। কিন্তু বৰ্তমান চৰকাৰখনে এই হকী ষ্টেডিয়ামখন পুনৰ্জীৱিত কৰি নুতুলিলে। তাৰ আৰতে মূল কাৰণটো কি আজিলৈকে আমি বুজি নাপালোঁ। কাৰণ আমাৰ চাহ জনজাতীয় অধ্যুষিত অঞ্চলত থকা বিভিন্ন ল'ৰা ছোৱালী খেলৰ প্ৰতি আকৃষ্ট বেছিকৈ আমি দেখিবলৈ পাওঁ। আৰু এনে এখন হকী ষ্টেডিয়াম থকাৰ পিছত আমি বহুত ভাল পাইছিলোঁ, জনসাধাৰণ ভাল পাইছিল, যাতে আমাৰ ল'ৰা ছোৱালীবিলাকো মানে আপোনাৰ খেলৰ প্ৰতি বেছিকৈ আসক্তি হওক। কিন্তু বৰ্তমান চৰকাৰখনে যেনেধৰণৰ এই হকী ষ্টেডিয়ামৰ প্ৰতি মানে গুৰুত্ব আৰোপ কৰিলে, সেইটো সঁচাকৈ মানে বেয়া পৰিৱেশৰ এক পৰিণত হোৱাত দেখিবলৈ পাইছে। কাৰণ ইয়াত বিভিন্ন ধৰণৰ অসামাজিক কাৰ্য, ড্ৰাগছ সেৱন বা কিছুমান বিলাকেও ইয়াত মানে বাসস্থান হিচাপে গঢ় তোলা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি অসম চৰকাৰখনক আৰু লগতে স্থায়ী বিধায়ক মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীক আমি অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰেই 26ৰ ইলেকশ্যনৰ পূৰ্বতেই যদি আমাৰ সেই হকী ষ্টেডিয়ামখন পুনৰ্জীৱিত কৰি নুতুলে, তেতিয়াহ'লে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই কিন্তু 26ৰ ইলেকশ্যনত তেখেতক চাহ জনজাতি অধ্যুষিত অঞ্চলত আমি ভৰিও দিব নিদিম। সেইটো আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা হুংকাৰ দিছোঁ। হয়, নিশ্চয়কৈ এয়া আছিল যি ছাত্ৰ সংগঠনৰ নেতা, তেওঁলোকে দাবী উত্থাপন কৰিছে যাতে অতি সোনকালে এই যি হকী ষ্টেডিয়ামখন আছে, এই ষ্টেডিয়ামখন পুনৰ্জীৱিত কৰি তুলিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।